হেল্ল' ফ্ৰেণ্ডছ, এয়া মই গৈ আছোঁ মন্দিৰলৈ। বহু দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, যোৱা হোৱা নাছিলে। চ' সেইকাৰণে আজি যাম। মই ওলাই আহিছোঁ। মই মানে বহুত দিনৰ পৰা তেল বন্তি আছেগৈ দিম বুলি ভাবি আছিলোঁ। আজি দিব আহিছোঁ। মানে আমাৰ ঘৰৰ ওচৰতে মন্দিৰটো, মানে কি কয়, শিল এটা আছে, পাথৰ এটা। পাথৰটো মানে আজি বহুত পুৰণা বছৰৰ, মানে পুৰণা, বহুত পুৰণা। অলপকৈ ডাঙৰ হয়। এতিয়া মানে অলপমান ডাঙৰ, বহুতখিনি ডাঙৰে হ'লহি। বহুত সৰু আছিলে। তাত মই শুনিব পাইছোঁ, মানে চবেই কয় যে যি বিচাৰে তাকে পায় বুলি। মই কিন্তু নাজানো হয়নে নহয়। আজি সেইকাৰণে ময়ো আহিছোঁ ভণ্টি এগছ দিম বুলি। মই দেখাম বাৰু। আমাৰ ঘৰৰ ওচৰতেই মন্দিৰটো তেনেই, কিন্তু মই অহাহে নহয়। মই দেখাম, দেখিব। এয়া হৈছে শিলগোসাঁই মন্দিৰ। প্ৰথমে আগতে এইডোখৰতে আছিলে, এইখিনিত আছিলে। এতিয়া মানে অকণমান বনাই দিয়া হৈছে, ডাঙৰ কৰি দিয়া হৈছে। ডাঙৰ কৰি পেলাই এইফালে দিয়া আছে। এইজন শিলগোসাঁই দেখিছেনে? আগতে মানে বহুত অকণমানিকৈ আছিলে, এতিয়া মানে অলপকৈ ডাঙৰ হৈ গৈ আছে। এয়া মই সেৱা কৰি ল'লোঁ। সেৱা কৰি লৈ পেলাই তাৰপিছতে অলপ সময় থাকি ঘৰলৈ গুচি আহিলোঁ। এয়া ঘৰলৈ মই আহি আছোঁ।